একবাৰ 2-3 মান পাব চাগে একদম আনৰোমেণ্টিক হয় একদমেই আনৰোমেণ্টিক হয় মই একবাৰ আছিলে মই 5 মান 7 মান পাব এই পটককৈ হাত চাত ধৰি দিয়ে সেনেকুৱা টাইপৰ একদমেই নাই দূৰে দূৰে ক'ৰবাত গ'লে এনেকুৱা লাগিব ধৰক আমি তাৰমানে অচিনাকিয়ে মানুহ গৈছোঁ নেকি দূৰে দূৰে থাকে মানে এনেকুৱা টাইপৰ সেয়া বিয়াৰ ডেটটো বহুত ছাডেনলি ঠিক হৈ গ'ল 1.5 মাহমান এটা সময় পাইছিলোঁ 1.5 মাহ সময়ৰ ভিতৰতে যি প্ৰিপাৰেশ্যন বহুত মানে লৰালৰি হৈছে আৰু প্ৰিপাৰেশ্যনখিনিৰ ক্ষেত্ৰত নাৰিকল শব্দটো মই ইউজ কৰিব পাৰোঁ কাৰণ ন এতিয়া বাহিৰ ফালে বহুত হাৰ্ড হয় খঙাল যেন লাগে আৰু লুকছ ৱাইজ বাট নহয় তেনেকুৱা টাইপ ভিতৰ ফালে বহুত তাৰমানে ছফ্ট হয় প্ৰথমটো আমি বহুত দিন কথাই পতা নাই আই থিংক 2023 জুলাই আছিলে চ' এজনী বাৰ থ্ৰুৰে তেওঁ নাম্বাৰটো পালোঁ কথা পতা মোৰ এনেকুৱা সময়ৰ হেৰি প্লাছ এনেকুৱা মানে অভ্যাস নাই কথা পতা সেইকাৰণে কথা নাপাতাকৈ থাকি গ'ল যদিও নাম্বাৰটো আছিলে আমাৰ লগত কিন্তু আমি কথা পতা নাই দুইটাৰ ষ্টেটাছ চাওঁ আৰু তেনেকুৱা টাইপৰে আছিলে বাট কোনো দিনাখনো হাই হেল্ল' একো নাছিলে বৌ আকৌ কয় যে কনফাৰেঞ্চত লগাই দিম তাৰপৰা কথা পাতিলে মই নালাগে মই সময় পালে কথা পাতিম আৰু 2023 চাগে মেবি নৱেম্বৰ হ'ব নৱেম্বৰত তেওঁ মোক এদিন মই কিবা এনেকুৱা খানাৰ কিবা ষ্টেটাছ এটা দিছিলোঁ তেতিয়া তাত কমেণ্ট কৰিলে আৰু তেনেকুৱাকৈ আমাৰ ষ্টাৰ্ট হ'ল আৰু কথা বতৰা ফাৰ্ষ্ট লগ পাইছিলোঁ আমি তেওঁ আহিছিলে আই থিংক তেতিয়া তেওঁ ট্ৰান্সফাৰৰ কামত তেওঁ গুৱাহাটী গৈছিলে এদিনে তেওঁ মোক ক'লে যদি তুমি ফ্ৰী আছা লগ কৰিব পাৰোঁ এনেকুৱা টাইপত অন দ্য ৱে গুৱাহাটীৰ পৰা আহোঁতে মই এবাৰ জাষ্ট ফাৰ্ষ্ট টাইম লগ ধৰিছিলোঁ ডেটটো একজেক্টলি মনত নাই মই বাট ডিচেম্বৰ 28 তাৰিখ মানে হ'ব চাগে ফাৰ্ষ্ট ডে খালি মোৰ একদম প্ৰথম এনেকুৱা লাগিছে কেনেকুৱা জধলা মধলা মানুহ এনেকুৱা টাইপে মোৰ ফিল হৈছে আৰু আগতে ফটোটো দেখি থাকোঁ চব বিশেষ আকৌ চেঞ্জ হোৱা নাই একেই আছে মানে দেখি কিনে চিনি পাইছোঁ আৰু প্ৰথম দিনাখন কিন্তু ভাল লগা নাছিলে আৰু আচ্ছা চবৰে মুখত হাঁহি নাই খালি মানে ইমান অলপ হাঁহি থাকিলে চবৰে মুখত হাঁহিটো লাগে মানে মানে জোৰোণ আহিছে
মহাদয় কি রাম রাম রজার মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জলানা গৈ কি ৰাম ৰাম জলানা গৈ বিয়াৰ ডেটটো বহুত ছাডেনলি ঠিক হৈ গ'ল আই থিংক 23 ফেব্ৰুৱাৰী আছিল নেকি আমাৰ ডেটটো ঠিক হোৱা 23 ফেব্ৰুৱাৰীৰ পৰা উইদিন 1.5 মাহমান এটা সময় পাইছিলোঁ 1.5 মাহ সময়ৰ ভিতৰতে যি প্ৰিপাৰেশ্যন বহুত মানে লৰালৰি হৈছে আৰু প্ৰিপাৰেশ্যনখিনিৰ ক্ষেত্ৰত অপৰাধ হে প্ৰভু এই সেৱকীসকলে জানিবা অজানিতে মায়া মোহত পৰি যদি কিবা দুখ ভুল অপৰাধ কৰিছিল সকলো মৰীক্ষণ কৰি যি আশাৰে সৈতে আজি শৰণভাগ লৈছে যিটো আশা কৰে চিৰকাল তাকো ভংগ নকৰা গোপাল মনৰ বাঞ্ছা পূৰ্ণ কৰি ইহকাল পৰকাল সবাতিকে সৌভাগ্যৱতী কৰগে প্ৰাৰ্থনা হৰি কেয়াৰিং হয় মোৰ কেয়াৰিংটো তেখেতৰ ভাল লাগিছিলে চিম্পলিচিটি চিম্পুল হয় বহুত বেছি উচ্চাকাংক্ষী নহয় সৰু সৰু কথা কিছুমানত তেওঁ যেন ধ্যান ৰাখে তেনেকুৱা টাইপৰ মোৰ অনুভৱ হৈছিলে আৰু মোতকৈ ক'ব গ'লে অপজিটে হয় মোৰ মানুহটো অলপ বেলেগ ধৰণৰ হয় মোতকৈ অপজিট হয় তেওঁ কেতিয়াও মোক একো এনেকুৱা ক্ষেত্ৰত কেতিয়াও বাধাও নিদিয়ে কৰা তোমাৰ ইচ্ছামতে যি ভাল পোৱা সেইটোৱে কৰা তেওঁ কেতিয়াও তাৰমানে এনেকুৱা কথা নকয়েই মোক মই মানুহটো অলপ উচ্চাকাংক্ষী হয় কামটো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে আৰু প্লাছ অকণমান বেছি ছ'চিয়েল হয় মোৰ লগ বন্ধু বহুত মই যেনেকুৱা টাইপৰ বিচাৰোঁ ন' ডাউট সেনেকুৱা সম্পূৰ্ণ নহয় চবকে টাইম দিলে ফেমিলিৰ কাৰণে টাইম দিব কমি যায় অলপ চাওঁ চেষ্টা কৰিম সেইটো কেনেকৈ বেলেঞ্চ কৰিব পাৰিম একবাৰ 2-3 মান পাব চাগে একদম আনৰোমেণ্টিক হয় একদমেই আনৰোমেণ্টিক হয় মই একৰ পৰা আছিলে মই 5 মান 7 মান পাব এই পটককৈ হাত চাত ধৰি দিয়ে সেনেকুৱা টাইপৰ একদমেই নাই দূৰে দূৰে ক'ৰবাত গ'লে এনেকুৱা লাগিব ধৰক আমি তাৰমানে অচিনাকিয়ে মানুহ গৈছে নেকি দূৰে দূৰে থাকে মানে এনেকুৱা টাইপৰ সেয়াই
এয়া বাহুবলী আমি যামেই আকৌ আমি হেং দাঙিয়ে থাকোঁ ফুৰিবলৈ আৰু এখন ঘৰহে পাম সেইখিনি সময়ত এটা বস্তু আছিল মা অকলশৰীয়া হৈ গ'লতো সেইটো বহুত মানে সেয়া হৈছে আৰু সেইটো দুখ লাগিছে আৰু মাক অকলশৰীয়াকৈ এৰি থৈ যাব লগা হৈছে আৰু কথা নাপাতো হৈ গ'ল নাৰিকল শব্দটো মই ইউজ কৰিব পাৰোঁ কাৰণ ন এতিয়া বাহিৰ ফালে বহুত হাৰ্ড হয় খঙাল যেন লাগে আৰু লুকছ ৱাইজ বাট নহয় তেনেকুৱা টাইপ ভিতৰ ফালে বহুত তাৰমানে ছফ্ট হয় আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে অজানা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ ঘৰ খনিয়া সপোনে আজি দেউকা মিলিলে তোমাৰ
নাজানো কিয় জানো সেইখিনি সময়ত ব্লেংকে হৈ আছিলে নেকি একোৱে অনুভৱ তেতিয়া একো ফিল হোৱা নাই যেতিয়া তাৰমানে ওলাই গৈছোঁ তেতিয়াহে ফিল হৈছে যে এইখন ঘৰৰ পৰা তাৰমানে গৈ আছোঁ আৰু তাক সি কেতিয়াও প্ৰকাশ নকৰেই ন কোনো কথা সি কেতিয়াও এনেকুৱা হয় সি কেতিয়াও নিজৰ ভিতৰত চলি থকা কথাবিলাক নকয় মই জানো তাৰ মনটো বেয়া লাগিছে বুলি তাক দেখিলে মই চিনি পাওঁ সি যিমানখিনি কৰিছে হয়তো চাগে মানে তালৈ বেয়াও লাগিছে মানে সি কি অকলেই চব কৰিব লগা হৈছে আজি কাম চৰায়ে কোই না সাজিছে ৰঙা কৰি হিৰৰ হিৰোতা দিয়া সখীয়তে সখীক বিদায় দিয়া ভিতৰি কান্দিছে দেউতা আজি মই সোমামগৈ সোণৰ সজাত মানা কান্দিবা বিদায় বেলা আজি মই সোমামগৈ সোণৰ সজাত টিংকানা কান্দিবা বিদায় বেলা আজি কাম চৰায়ে কইনা সাজিছে ৰঙা কৰি হিৰৰ হিৰোতা দিয়া সখীয়তে সখীক বিদায় দিয়া ভিতৰি কান্দিছে দেউতা নতুন ঘৰখন তই বৰ্তমান ভালে পাইছোঁ বাৰু তাতে কেৱল মা আৰু দেউতাই আছে যিমানখিনি যি 2-4 দিন থাকিলোঁ এতিয়ালৈকে চ' তেওঁলোকৰ পৰা ছাপৰ্টিভ সেইটো পাইছোঁ আৰু তেওঁলোকে যথেষ্টখিনি ছাপৰ্ট কৰিছে দাদা বৌ তেওঁলোকেও সময়ে সময়ে ফোন কৰি আছে খবৰ লৈ আছে মেইনলি মই কামৰ প্ৰেছাৰ কাৰণে বাকী একো ভাবিব সময় নাপাওঁ তো খুব এটা বৰ্তমানলৈকে বিশেষ চেঞ্জ অহা নাই বা মেবি কৰিব চেষ্টা কৰা নাই এতিয়া যদি একেলগে থাকোঁ তেতিয়া মেবি অকণমান কিবা এডজাষ্ট কৰিব লগা হ'ব পাৰে চাই কিছুমান বস্তু মোৰো ভাল নালাগিব পাৰে কিছুমান বস্তু তাৰো ভাল নালাগিব পাৰে কিছুমান এৰা ধৰাৰ মাজত চলিব লাগিব অলপ মৰম দিয়া যদি অতি সযতনে ৰাখিম এজাক তৰাৰ বাগিচাতে